নাগাঁওর উড়িয়াগাঁওয়ে চাঞ্চল্যকর ঘটনা, কনিষ্ঠ পুত্রের বিরুদ্ধে পিতৃহত্যার সন্দেহ। নাগাঁওর উড়িয়াগাঁওয়ের বাসিন্দা নন্দেশ্বর বরাকে হত্যার অভিযোগ উঠেছে তার কনিষ্ঠ পুত্র অঞ্জন বরার বিরুদ্ধে। অভিযুক্ত অঞ্জন বরা এর আগেও হায়দ্রাবাদে নিজের ভাইকে হত্যা করার অভিযোগে কারাবাস করেছেন। এছাড়াও একাধিক অপরাধের সঙ্গে জড়িত থাকার অভিযোগ রয়েছে তার বিরুদ্ধে। অঞ্জন বরার অত্যাচারের কারণে তার ভাইয়ের পরিবার আলাদা হয়ে থাকতে বাধ্য হয়েছে বলে জানা গেছে। ইতিমধ্যেই ঘটনাস্থলে পৌঁছেছে নাগাঁও পুলিশ ও ফরেন্সিক দল। শুরু হয়েছে তদন্ত। ঘটনাস্থল থেকে পুলিশ একটি রক্তমাখা লাঠি উদ্ধার করেছে। মানে ময়ো ইয়াত নাথাকো, মই তাই সৰুটো ভাইটি উৎপাতৰ কাৰণে মই বেলেগত ভাড়া থাকোঁ। ইয়াত কোন কোন থাকে? ইয়াত দেউতা আছিলে আৰু সি থাকে। সি মানে কোন? ভাইটি, সৰুটো ভাইটি। তাৰপিছত মোক ৰাতিপুৱা 10টা বজাত গৈ খবৰ দিছেগৈ, তাৰপিছত দেউতা নাই। কোনে খবৰ দিছে? সৰুটো ভাইটিয়ে খবৰ দিছেগৈ। তাৰপিছত আহিলোঁ, আহি পেলাই পাইছোঁহি দেউতাটো পৰি আছে। তাৰপিছত লগে লগে মোৰ মানে দেউতাৰ অসুখ এটা আছে, মিগি বেমাৰ আছে। সেইটো বেমাৰৰ লক্ষণটো নহয়। দেউতাৰ বেমাৰ হ'লে একচুৱেলি মুখেদি ফেন ওলায়, কিন্তু ইয়াত আহি দেখিছোঁ তেজ আছে আৰু দেউতাৰ ভৰিকেইটা এনেকৈ ক্ৰছ হৈ আছে। তাৰপিছত মোক মানে অলপ ডাউট হোৱাৰ কাৰণে মই গাঁওবুঢ়াক জনালোঁ। গাঁওবুঢ়াক জনোৱাৰ পিছত তেনেকুৱাতে আমাৰ খুৰাহঁত আহি ডাউট হ'ল মানে এইটো সি আগতে অলপ মাৰ্ডাৰ কেছত ফচি আছে, ককায়েককে মাৰিছে হায়দৰাবাদত। মানে আপোনাৰ দেউতাক হত্যা কৰিছিল বুলি ভাবিছে? মোৰ তেনেকুৱা সৰুটো ভাইটি। ককায়েকক হত্যা কৰিছে? ক'ত হত্যা কৰিছিলে? হায়দৰাবাদত। কিমান দিনৰ আগত? 2023 চনৰ 17 ফেব্ৰুৱাৰী সিয়ে হত্যা কৰিছে। 3 মাহ জেল খাটিও আহিছে। জেল খাটিছে তাত। তাৰপিছত মায়ে গৈ উলিয়াই আনিছেগৈ, কাৰণ কোনো সাক্ষীবাদী নামানে আৰু কোনো নিজৰ ভিতৰতে কেছটো হৈ গ'লে সেইকাৰণে উলিয়াই দিলে। তাৰপিছত এতিয়া মই ডাউট হোৱাৰ কাৰণে মই গাঁওবুঢ়াক জনাওঁ, গাঁওবুঢ়াৰ পিছত পুলিচক জনোৱা যদি ডাউট হৈছে তেনেকুৱা। পুলিচক জনালোঁ, ছাৰহঁত আহিছে। তাৰপিছত ছাৰহঁতে আহিলে চাই আছে। আপুনি ঘৰত নাথাকে নেকি? মই ঘৰত নাথাকোঁ। কিয়? আপুনি মই তাৰ উৎপাতৰ কাৰণে মই ঘৰত নাথাকোঁ। এতিয়া আগতে হায়দৰাবাদত ককায়েকক মাৰিছে, এতিয়া মোৰ ল'ৰা ছোৱালী থাকে, মই থাকোঁ বাহিৰত, মই বেংগলত থাকোঁ। যদি মোৰ ল'ৰাটোক ল'ৰা ছোৱালীকেইটাক বা মোৰ মাইকীমানক যদি অশান্তি কৰিছে নেকি আপোনালোক? অশান্তিটো কৰিয়ে থাকে। মই তাৰপৰা আহি মই এই মা ঢুকুৱা আজি 1 মাহ 12 দিন হৈছে। 1 মাহ 12 দিনৰ ভিতৰত সি একদিন বোলে মন নোখোৱাকৈ থকা নাই। মাৰ ডেড বডি ভিতৰত পৰি আছে, সি মন আনিবলৈ বিচাৰি গুৱাহাটীৰ পৰা আহি পায়। আপোনাৰ জানিব পৰা মতে আপোনাৰ মাৰ মাহেকীয়াও আপোনালোকে ভালকৈ পাতিব নোৱাৰে? নাই, নোৱাৰিলোঁ পাতিব। চাকি এগছ জ্বলাই থৈ দিলোঁ ফটোখনৰ ওচৰত। কিহৰ কাৰণে পাতিব নোৱাৰে? তাৰ উৎপাত। সি মাহেকীয়া পাতিবলৈ ইয়ালৈ আহিছোঁ, আহি পাইছোঁ সি গাহৰি মাংস মোৰ তাত লৈ পেলাই বহি লৈ খাই আছে বনাই। মা সকামৰ দিনা আমি কিন্তু এয়া বাচ্চালৈকে মই এখন ৰুটি খাই, শুকান ৰুটি খাই পেলাই তেনেকৈ আছোঁ দিনটো। ঠিক আছে, হ'ব।